চাওক উজনিৰ সৰ্বত্ৰে এতিয়া বানৰ সংহাৰী ৰূপ পিছ পৰি ৰোৱা নাই গোলাঘাট জিলাৰ আপুনি যদি চাবলৈ যায় গোলাঘাট জিলাৰ গোলাঘাট খুমটাই দেৰগাঁও আৰু বোকাঘাট এই চাৰিটা ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় 133খন গাঁও এতিয়া পানীৰ তলত। এই মুহূৰ্তত মই উপস্থিত আছোঁ কমাৰবন্ধা অঞ্চলৰ বৃহত্তৰ ৰজনাঘাটত আৰু ৰজনাঘাট মাঠগাঁৱকে ধৰি বিভিন্ন অঞ্চল এতিয়া প্লাবিত কৰিছে কাকডোঙা আৰু কলিয়াপানী নদীয়ে। এই মুহূৰ্তত মই পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। আপুনি যিমান দূৰলৈকে দেখিব যে চাওক পানী আৰু পানী এই বৃহত্তৰ এই অঞ্চলটো এতিয়া ঘৰে ঘৰে মানুহৰ পানী চোতালত পানী আৰু ইয়াৰ পৰা যদি মোৰ সহযোগী কৈলেছে দেখুৱাব এই যিটো পথ আছে এই পথটো দি আপুনি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ যোৱা এই পথছোৱাও আপুনি দেখিব। এই পথছোৱাটো এতিয়া পানীৰ তলত মোৰ সহযোগী কৈলেছে দেখুৱাই আছে। আমি ৰাইজৰ লগত কথা পাতিম কাৰণ যথেষ্ট হাহাকাৰ অৱস্থা হৈছে এই অঞ্চলটোৱে নহয় বিভিন্ন অঞ্চল আৰু এই চাওক আপুনি যদি চাই সহযোগী কলেছে দেখুৱাব যে পথৰ ওপৰেদি পানী বাগৰিছে আৰু এই পথ সম্পূৰ্ণৰূপে পানীৰ তলত আছে। আৰু বিশেষভাৱে যদি চাবলৈ যায় এই চাওক এগৰাকী মহিলা এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ মানুহগৰাকী ইতিমধ্যে এই আহিবলতে পৰি গৈছে মানুহগৰাকীয়ে চাওক দৃশ্য আমি দেখুৱাইছোঁ যে যথেষ্ট যিহেতু ঘৰৰ পৰা তেওঁলোকে বয় বস্তু কিছুমান উলিয়াবলৈ চেষ্টা কৰিছে কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে এই ধৰণে আহিবলতে বিপদসংকুল ৰূপে আহিবৰ সময়তে মহিলাগৰাকী পৰি গৈছে আৰু তেনে মুহূৰ্তত দেখিছোঁ এই গাঁৱৰ ৰাইজ আছে। আমি কথা পাতিবলৈ যত্ন কৰিম যে দাদা যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে নিশ্চিতভাৱে যথেষ্ট অসুবিধা হৈছে। আমাক গোটেই গৰু ছাগলীৰ পৰা আদি কৰি গোটেই মানুহৰ ঘৰে ঘৰে পানী সোমাই গৈছে। প্ৰত্যেক ঘৰত পানী সোমাইছে আৰু গৰু ছাগলী আমাৰ থাকিবলৈ জেগা নাইকিয়া হৈছে। আৰু এতিয়া দুটা শিবিৰ আমি এইখিনি প্ৰতিষ্ঠা কৰিছোঁ যদিও মানুহে আমাৰ তাৰমানে ইয়াত যথেষ্ট ভিৰ হৈ আছে আৰু আমাৰ কঠীয়া চঠীয়া খেতিটো নষ্ট কৰিছেই। তাৰ উপৰি বাৰী ঘৰ গোটেই পাণ চান আদি সমস্ত গোটেই বস্তুৱে আমাৰ পানীৰ তলত ডুবি আছে। প্ৰশাসনৰ মানুহ এতিয়ালৈকে আমি প্ৰায় 2-এজন মানুহ দেখিছোঁ। কালিও আহিছে ইয়াত কিছু এতিয়াও আমাৰ কিছুমান সংগঠনৰ আহি পানী আমাক যোগান দিছে। পানী এই দুটা শিবিৰত এতিয়া দি থৈ গৈছে। সংগঠনৰ মানুহে দিছেহি হয়। সংগঠনৰ লোক যথেষ্ট তেওঁলোকে কাম কৰিছে আৰু মই আছে মহিলা আছে মই কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ মই কম আপোনালোক কথা পাতোঁ। খোৱা বোৱা কৰিলে নেকি এতিয়ালৈকে? নাই কোৱা আমি জুই ধৰি পেলাই লৈছোঁহে। খোৱা বোৱা কৰাই নাই এতিয়ালৈকে একোৱে খোৱা নাই আমি। 11 বাজিবই হ'ল 11 বাজি গৈছে ইতিমধ্যে। এতিয়া একো খোৱা নাই আমি। খালে নে কিবা? ৰাতি আমি ইয়াত ঘুগুনি বনাই খালোঁ। বাকী মানুহ 50জন মান আছিলে। বৰষুণ জাক অহা দেখি চব গুচি গ'লগৈ। কেইজন বিধায়ক আহিছে নাই? আহিছিলে খালি বিধায়কে কিবা দি বুলি কৈছে নেকি? কালি দিছে আজিয়ে সাহায্য আহিব বুলি কৈছে। কি দিছে বিধায়কে? পইচা 1500 দি থৈ গৈছে। পইচা 1500 টকা কিমান মানুহলৈ দি গৈছে? কিমান মানুহ বুলি কোৱা নাই। এইখিনিতে গোট খাই আছিলোঁ আহি আছে বুলি কৈছে সাহায্য। 1500 টকা দি গৈছে ভাত খাবৰ কাৰণে। বিধায়ক আপোনাৰ মৃদুলতা ডাঙৰীয়া চাই আহিছে আৰু তাৰপিছত আজি বস্তু আহিছে নে এতিয়ালৈকে? এতিয়া আমাৰ ৰাজীৱ দাস বুলি কয় তেওঁ আহিছিলে পানী বটলে বিস্কুটে দি থৈ গৈছে। বেলেগ কোনো নাই সংগঠনৰ বাকী অহা নাই এতিয়ালৈকে। আমি দৃশ্য দেখুৱাই আছোঁ। পৰিৱেশটো আমি সমান্তৰালভাৱে দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক যে কি এক অবৰ্ণনীয় পৰিৱেশ সৃষ্টি হৈছে চাৰিওফালে বানৰ যিহেতু সংহাৰী ৰূপ আৰু তাৰ মাজতে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে বৃহত্তৰ কমাৰবন্ধা বকলাই অঞ্চলকে ধৰি প্ৰায় গোলাঘাট জিলাত প্ৰায় 133খন গাঁও মই পুনৰ কৈছোঁ 133খন গাঁও বানৰ কবলত আছে। প্ৰায় 17,000কে অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াতে একেলগে পথৰ ওপৰতে পশুধন আছে। ইয়াতে বানাক্ৰান্তৰ ৰাইজ আছে। মই এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ। বাইদেউ যথেষ্ট আপুনি পৰিয়ে গৈছোঁ হয় বাৰু। ঘৰৰ ভিতৰত বাৰু সানি হোৱা নাই খালি সোমাইছে পানীটো। পানী সোমালত এতিয়া এই বাহিৰলৈ উলিয়াই দিছোঁ বস্তুবোৰ। খোৱা বোৱা তেনেকৈ বনাব নাই পৰা। এই বাহিৰতে এই বান্দাতে হেৰি কৰিছোঁ আৰু বান্দাতে একো নাই পোৱা। নাই হা জানো আহিছে যদি নাজানো। আমি ঘৰৰ ভিতৰত থাকোঁতেনে এইখন পানী তোলা গোটেই পানী এই আগফাল পিছফাল গ'লেই গম পাব নহয় গোটেই পানী আৰু